ইয়াত এটা টেক্সট থাকে সেই টেক্সটটো আমি অঁতৰাই ল'ব লাগিব তাৰপিছত ইয়াতে ক্লিক কৰি পেলাই আনি তাৰপৰা এই অ'কে টিপি দিলে মানে এইটো গুচি যাব দেখি আছে মই দেখাইছোঁ সৰুকৈ সেইকাৰণে মোক মানে বহুত মানে ইউটিউবত বুলি নহয় এনে মেছেজ কৰে ইনষ্টাগ্ৰামত আৰু লগ পালে কেতিয়াবা কয় যে থাম্বনেইল কেনেকৈ বনাই এটা মানে ভিডিঅ' বনাব সেইটো কাৰণে থাম্বনেইল বনাম আৰু থাম্বনেইল কিন্তু গেলেৰিত বনাব নোৱাৰি এটা কথা ক'লোঁ থাম্বনেইল বনাবৰ কাৰণে এটা এপছ লাগিব সেই এপছটো মানে মই পিক্সেলত মানে বনাই ৰাখাম আৰু এটা মানে এপছ লৈছোঁ সেই এপছটো হৈছে মনৰ আৱেগ বুলি কয় এতিয়া বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি মোবাইলটো অ'পেন কৰি ল'লোঁ হ'ল তাৰপৰা আপোনালোকে পিক্সেল এইটো মই দেখাই দিছোঁ এইটো প্ৰথমতে আপোনালোকে অ'পেন কৰি ল'ব তাৰপৰা আমি অঁতৰাই ল'ব লাগিব তাৰপিছত ইয়াতে ক্লিক কৰি পেলাই আনি তাৰপৰা এই অ'কে টিপি দিলে মানে এইটো গুচি যাব তাৰপৰা এই থ্ৰী ডটত ক্লিক কৰি পেলাই আনি এই টিক চিন মাৰিছোঁ ইয়াতে ক্লিক কৰি ল'ব তাৰপিছত আকৌ ইয়াত ক্লিক কৰি এই ইউটিউব থাম্বনেইলত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকে ইউটিউব চাৰ্চটো এনেকৈ পাই যাব এইখিনিলৈকে হৈ গ'ল তাৰপৰা এই প্লাছ চিনডাল টিপিব তাৰপৰা ফ্ৰম গেলেৰী টিপি দিব তাৰপৰা এই ফটো ওলাই যাব আপোনালোকে ফটোকপি চিলেক্ট কৰিব লাগিব কোন কপি ফটো ইউজ কৰিব তাৰপৰা মোৰ ইয়াত এনেকৈ ফটোবোৰ ওলাই গ'ল ফটো চিলেক্ট কৰিম বুলি কৈছোঁৱে তাৰপিছত এনেকৈ তাৰপিছতে ছোৱালীজনী ফটোকে ল'লোঁ মানে মোৰ কৰ্মশালাত হেৰি তাৰপিছত এনেকৈ আহি যাব তাৰপিছত কিন্তু সিহঁতৰ ঘৰটো ওলাই গৈছে ঘৰটো আমি অঁতৰাব লাগিব সেইটো কাৰণে আমি এতিয়া কি কৰিব লাগিব দেখাই আছোঁ বহুতখন কৰিলোঁ এতিয়া তাৰপিছত আমি এতিয়া আকৌ গৈ পেলাই আমি আমাৰ মোবাইলৰ গুগলটো অ'পেন কৰিব লাগিব অ'পেন কৰাৰ পিছতে আমি ইয়াত চাৰ্চ কৰিম ৰিমুভ বেকগ্ৰাউণ্ড সেই বুলি নকৰিলে হ'ব আপোনাৰ বি আৰু জি বুলি চাৰ্চ কৰিলে হৈ যাব তাৰপৰা প্ৰথমতে যোনটো লিংকটো আহিব তাতে আপোনালোকে ক্লিক কৰি দিব বছ এতিয়া ফটো আহি গ'ল কাম নাই এতিয়া তাৰপৰা এই আপলোড এইটোতে ক্লিক কৰি দিব তাৰপৰা আকৌ আমাৰ এনেকৈ ফটোবোৰ ওলাই যাব তাৰপিছত আপোনালোকে যোন কপি লয় সেই কপি আপোনালোকে ইয়াত ইউজ কৰিব লাগিব মই এই কপিডাল হ'ল যোনটো আপোনালোকে আগতে ল'ব তাৰপিছত অকণমান অপেক্ষা কৰিব লাগিব তাৰপৰা এইটো চিষ্টেমত আপোনালোকে ফটোখন এনেকৈ আহি যাব তাৰপিছত এইটো হৈ গ'ল তাৰপিছত এতিয়া আপোনালোকে এনেকৈ এই ডাউনলোড টিকডালত টিপিলে তাৰপৰা আকৌ ডাউনলোড এইটো টিপি দিলে তাৰপৰা অকণমান এইটো মেছেজটো হৈ গ'ল তাৰপৰা আকৌ এনেকৈ কাটি পেলাই আপোনালোকে আকৌ গৈ পিক্সেল ক'ত পাবগৈ লাগিব তাৰপৰা আৰু কাম নাই আকৌ মই যেনেকৈ কৈছিলোঁ প্লাছ চিনডাল টিপি আকৌ ফ্ৰম গেলেৰী টিপি ফটোখন আহি গ'ল আৰু সিহঁতৰ ঘৰটো নাইকিয়া হৈ গ'ল বুজিলে মানে এতিয়া মই এইখিনিতে বহি মানে ভিডিঅ'টো বনাই আছোঁ মানে আপোনালোকক ক'বলৈ গ'লে মানে 70% হৈ গ'ল আৰু মানে এই 30% মানে এই 30% কৰিবলৈ আছে হ'লে বুলিয়ে ভাবক আৰু মানে টেক্স ভৰাবলৈ আছে আপোনালোকে চাই থাকক মই কেনেকৈ বস্তুটো বনাই আছোঁ তো চব হৈ গ'ল আকৌ মই যেনেকৈ কৈছিলোঁ তেনেকৈ মানে এই ফটোবোৰ এনেকৈ ফ্ৰম মানে প্লাছ চিন টিপি ফ্ৰম গেলেৰী টিপি ফটোবোৰ লৈ ল'ম মানে বেলেগ একো নহয় মানে এনেই কি থাম্বনেইল বনাম লগৰ ল'ৰা ছোৱালী মানে এনেই ফ্ৰেণ্ড ভিডিঅ' বনাইছোঁ মানে ৰ'ব কি বুলি ক'ম মোৰ বন্ধু অ'কে মোৰ বন্ধু বুলি থাম্বনেইলখন বনাইছোঁ তো এতিয়া কাৰণে মোৰ বন্ধুগাল লৈ আহিছোঁ আনিছোঁ ফটোগাল চাওক দুকপি ফটো আহি গ'ল তাৰপৰা এনেকৈ গোটেইগাল আনিছোঁ আৰু আনি থাকিম এতিয়া চাই থাকিব অকণ ভিডিঅ'টো ফাৰ্ষ্ট কৰি দিছোঁ হা আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কাৰণে বনাই আছোঁ হয়নে আৰু যদি এই মোৰ যোনবোৰ লগলা ফটো লৈছোঁ তহঁতি যদি চাইছ ছাবস্ক্ৰাইব কৰি দিবি দেই ভাল লাগিব তোৰ ৰাজ বুলি কয় ইয়াৰ ফটো কপি লৈছোঁ ই মানে নাৱত গাই দিয়ে পূৰা মজা গায় মানে এই ঝটকা চালা এই মোৰ ফটো কপি দিছোঁ নে চটকা চালা এই মোক কেনেকুৱা লাগিছে ক'ব দেই এইটো মোৰ ফটো হৈ গ'ল তাৰপৰা আৰু কাৰোবাৰ তাত ফটো লগাই দিওঁ ৰ'ব কাৰ লগামনো তাৰপিছত আহি গ'ল আমাৰ মানস ভাইটি কুকু পোৱালি ইয়াৰো ফটোবোৰ লগাই দিছোঁ আৰু কি ক'ব চব ফটো আহি গ'ল বছ এতিয়া ফটোকপি ছেভ কৰিবলৈ আছে ছেভ কৰিবৰ কাৰণে ইয়াত দুটা অপশ্যন থাকে প্ৰথমটো নহয় ছেকেণ্ডটো আপোনালোকে টিপিব লাগিব চাওক এই মানে এই ফটোকপি আৰু যোন কপি ফটো দেখিছে এই কপি বস্তু চব আছে ইয়াত এটা বস্তু কমি আছে বস্তুটো কি বাৰু টেক্স মানে মোৰ বন্ধু বুলি কিবা এটা লিখি দিওঁ আৰু চব কিবা লিখি দিয়া নাই এনেকৈ তো মোৰ বন্ধু বুলি লিখি দিছোঁ তো এতিয়া হৈ গ'ল এতিয়া মানে এই ফটোকপি মই আপোনাৰ মনৰ আৱেগত বনাই দেখাই দিম ভালে লাগিছে খালি বেকগ্ৰাউণ্ডটো বেয়া লাগিছে বেকগ্ৰাউণ্ড বেলেগ এটা দিছোঁ আপোনালোকে বেকগ্ৰাউণ্ড নিশ্চয় সলাব জানে
ভালে লাগিছে খালি বেকগ্ৰাউণ্ডে বেয়া লাগিছে বেকগ্ৰাউণ্ড বেলেগ এটা দিছোঁ আপোনালোকে বেকগ্ৰাউণ্ড নিজৰ সলাব জানে মই বেকগ্ৰাউণ্ডটো সলাই দিলোঁ আকৌ মনৰ বেগটো অ'পেন কৰি ল'লোঁ এতিয়া কোন থাকোঁ মই আপোনালোকক টিকচিং মাৰি দেখাই গৈ থাকিম আপোনালোকে পাৰিবই আৰু চাই থাকক তাৰপৰা পিক্সেলত যোনখন বনালে তাৰপৰা ইয়াত আহি গ'ল এইখন আপোনালোকে এনেকৈ আনি ল'ব তাৰপৰা তললৈ ৰাইট চাইড লিপিব তাৰপৰা মই দেখাই গৈ থাকিম আপোনালোকে পাৰিব চাই থাকক ইয়াত আপোনালোকে যি লিখিব পাৰে মই লিখিছোঁ মোৰ বন্ধু আপোনালোকে যেনেকুৱা ষ্টাইলত তেনেকুৱা লৈ ল'ব পাৰে থাম্বনেইল এনেকৈ বনাই আজিলৈ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত